CT18 2.5 বছৰীয়া এটি কণমানি বয়সৰ জোখাৰে এতিয়াও কণমানিটিয়ে বুজি উঠা নাই পিতৃৰ বিয়োগৰ কথা এই কণমানিটি শহীদ সুমন স্বৰ্গীয়াৰীৰ সন্তান 2.5 বছৰীয়া এটি কণমানি সেনা আৰক্ষীৰ সৈতে হি ফুটবল খেলিছে ফুটবলৰ পিছে পিছে দৌৰিছে খেলত আত্মহাৰা হৈ পৰিছে হি মাজতে গছৰ পাতেৰে ফুটবলটো মুহাৰি পৰিষ্কাৰ কৰিছে এই কণমানিটো শহীদ সুমন স্বৰ্গীয়াৰীৰ সন্তান শনিবাৰে মণিপুৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা CRPF জোৱান শহীদ সুমন স্বৰ্গীয়াৰীৰ সন্তান পিতৃৰ বিয়োগৰ কথা এতিয়াও বুজা হোৱা নাই কণমানিটোৱে শহীদ পৰিয়ালটোৰ খবৰ ল'বলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যোৱাৰ পূৰ্বৰ দৃশ্য এয়া নিৰাপত্তাৰক্ষীৰ সৈতে ফুটবল খেলাত ব্যস্ত হৈ পৰিছে কণমানিটো যি স্থানত মই উপস্থিত আছোঁ এই স্থানত সুমন স্বৰ্গীয়াৰী যি সেনা জোৱান আছিল সেনা জোৱানৰ বাসগৃহ আৰু বাসগৃহত কিছু সময় পিছতে ৰাজ্যৰ যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'ব সুমন স্বৰ্গীয়াৰীৰ যি একমাত্ৰ পুত্ৰ এই একমাত্ৰ পুত্ৰ এতিয়া এনেদৰে গম নাপায় কাৰণ অতি কম বয়সৰ আৰু এনেদৰে যি সেনা বিষয়াৰ লগত এনেদৰে ফুটবল খেলাত ব্যস্ত হৈ পৰিছে আমি নিযুক্ত দৰ্শকসকলক দেখাইছোঁ এটা দৃশ্য আৰু এনেধৰণৰ দৃশ্যত দৰাচলতে সকলোৰে চকু সেমেকি উঠিব কিয়নো নিজৰ পিতৃৰ যি বিয়োগ পিতৃবিয়োগ নিশ্চয়কৈ অনুধাৱন কৰিব পৰা নাই বা গম পোৱা নাই এনেদৰে এতিয়া মুখ্যমন্ত্ৰী অহাৰ পূৰ্বে এনেদৰে ফুটবল খেলাত ব্যস্ত হৈ পৰিছে সুমন স্বৰ্গীয়াৰীৰ একমাত্ৰ পুত্ৰ শহীদগৰাকীৰ বাসগৃহলৈ যোৱাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কোচত লৈ আদৰ কৰিলে কণমানিটিক এয়া এগৰাকী শহীদৰ পুত্ৰ এইবাৰ চাওক এগৰাকী শহীদৰ সাহসী পিতৃক দেশৰ বাবে পুত্ৰক হেৰুৱাইও বিচলিত হোৱা নাই তেওঁ এইগৰাকী সুমন স্বৰ্গীয়াৰীৰ সৈতে শ্বহীদ হোৱা নাগালেণ্ডৰ কথানী কন্যাকৰ পিতৃ পুত্ৰৰ শেষকৃত্যত পিতৃয়ে দিলে উদাত্ত ভাষণ কলে তেওঁৰ দুই পুত্ৰই দেশ ৰক্ষাৰ বাবে ওলাই যোৱাৰ কথা লগতে কন্যাক বীৰ পুত্ৰক দেশ মাতৃৰ সেৱাৰ বাবে ওলাই আহিবলৈ আহ্বান জনালে শহীদৰ পিতৃগৰাকীয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আলফা স্বাধীনৰ সৈতে আগবাঢ়িছে চৰকাৰৰ প্ৰাৰম্ভিক আলোচনা বুধবাৰে বৰমাত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আলফাৰ জন্মৰ সময়ৰ অসম আৰু আজিৰ অসমৰ মাজত পাৰ্থক্য আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে তেজৰ ফাকুৰে সমস্যাৰ সমাধান নহয় আলোচনাৰ মাজেৰেহে সমাধান সম্ভৱ মন্তব্য মুখ্যমন্ত্ৰীৰ মই উত্তৰ পূৰ্বৰ গোটেই কেইটা সশস্ত্ৰ সংগ্ৰামীয়ে হওক বা হাতত বন্দুক লৈ যিসকলে মূল খুঁটিৰ পৰা দূৰত আছে তেখেতসকলক মই ভাৰত চৰকাৰৰ সৈতে আলোচনালৈ আহিবলৈ আমন্ত্ৰণ কৰিম কাৰণ তেজৰ ফাকুৰে কোনো সমস্যাৰ সমাধান নহয় ইতিহাস তাৰ সাক্ষী আছে আলাপ আলোচনাৰ মাজেৰেহে সমস্যাৰ সমাধান হয় অসমত লাহে লাহে শান্তিৰ পৰিৱেশ উভতি আহিছে আলফা স্বাধীনেও আজিৰ তাৰিখত ইতিবাচক সঁহাৰি দিছে আলফাৰ জন্মৰ সময়ৰ অসম আৰু আজিৰ অসমৰ মাজত পাৰ্থক্য আছে বুলি কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰিলে অচিৰেই পৰেশ বৰুৱা মূল খুঁটিলৈ উভতি অহাৰ আশা অকল আলফাৰ সমস্যা সমাধান বুলি ক'লে আমাৰ সন্মুখত সমাধান নাই আলফাৰো দৃষ্টিভংগী আজিৰ দিনটোলৈকে অহাকালি মই কি হয় ক'ব নোৱাৰোঁ আজিৰ দিনটোলৈকে ইতিবাচক মই এটা কথাই জানো যে এটা বিশেষ কাৰণত আলফাৰ জন্ম হৈছিল
কিন্তু আজি সুদীৰ্ঘ এই সময়ছোৱাত অসমৰ পৰিৱেশ ইমানে বদলি হৈ গ'ল যে 85-84 চনত আমাৰ সন্মুখত যি সমস্যা আছিল আজি সেই সমস্যাবিলাকৰ পটভূমি সম্পূৰ্ণ পৰিৱৰ্তন হৈছে। আনহাতে ম্যানমাৰ সীমান্তত যি উগ্ৰপন্থীয়ে গোটাঘাত সংঘটিত কৰিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। বহুকেইটা সন্ত্ৰাসবাদী সংগঠনে এতিয়াও আলোচনাৰ মেজলৈ অহা নাই আৰু বহুতে আলোচনাৰ মেজলৈ আহিছে। গতিকে মই জেনেৰেলাইজ ষ্টেটমেণ্ট নিদি সুমন স্বৰ্গীয়াৰীৰ হত্যাকাণ্ডৰ লগত যি সন্ত্ৰাসবাদী সংগঠন জড়িত তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'বলৈ মই ভাৰত চৰকাৰ আৰু মণিপুৰ চৰকাৰক অনুৰোধ জনাম। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শীঘ্ৰে বৰচলা চলিব প্ৰশাসনৰ উচ্ছেদ। ইতিমধ্যে উচ্ছেদ হ'বলগীয়া স্থানৰ পৰা বেদখলকাৰীক আঁতৰি যাবলৈ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। কিন্তু উচ্ছেদ হ'বলগীয়া স্থানৰ কৃষি কাৰ্যক লৈ বিপাঙত পৰিছে কৃষকসকল। ভিন্ন পাচলিৰে পৰিপূৰ্ণ এখন বিশেষ পথাৰ যেনিয়ে চকু যায় সেইফালেই দেখা যায় কেৱল সেউজীয়া। দৈনন্দিন জীৱনত ব্যৱহৃত প্ৰতিবিধ পাচলিৰে উভৈনদী পথাৰখন। বিঘাই বিঘাই ভূমিত লহপহকৈ বাঢ়ি আহিছে বন্ধাকবি, বিলাহী, ফুলকবিকে ধৰি নানাবিধ পাচলি। কিন্তু বজাৰত পাচলিৰ চৰা দামৰ পাছতো নিজৰ উৎপাদিত খেতিডৰাক লৈ ভীষণ চিন্তিত এইসকল কৃষক। কাৰণ এয়া হৈছে শোণিতপুৰৰ বৰচলাৰ 1 নম্বৰ বচা শিমলু। বছৰ বছৰ ধৰি বেদখল কৰা ভূমিত কৃষি কাৰ্য কৰি আহিছিল অন্য স্থানৰ পৰা অহা এইসকল লোকে। এই স্থানতে শীঘ্ৰেই প্ৰশাসনে চলাব উচ্ছেদ অভিযান। ইতিমধ্যে বেদখল কৰা ভূমি খালী কৰিবলৈ 15 ডিচেম্বৰৰ সময়সীমা বান্ধি দিছে প্ৰশাসনে। প্ৰশাসনৰ নিৰ্দেশনাৰ পাছতে হাহাকাৰ লাগিছে কৃষকসকলৰ মাজত। ততাতৈয়াকৈ অতি কম দামতে বজাৰত পাচলি বিক্ৰী কৰিবলৈ বাধ্য হৈছে লোকসকল। বিলাহী খেতি কৰিছোঁ, জলকীয়া খেতি কৰিছোঁ, ৰঙালাও কৰিছোঁ, বেঙেনা কৰিছোঁ। এতিয়া যে চৰকাৰে যি জাৰি কৰিছে মোক যদি কিছুমান সময় নিদিয়ে তেনেহ'লে ইমান যিকেইটা পইচা কৰি মোৰ হাতত আছিল লাগিলে সেইকেইটা চব খেতিত লগাইছোঁ মই। ইফালে প্ৰশাসনৰ কঠোৰ নিৰ্দেশনাৰ পাছতো এতিয়াও আকুৰ্গ স্থিতিৰ পৰা আঁতৰি অহা নাই একাংশ লোক, যাৰ বাবে উচ্ছেদৰ ক্ষেত্ৰতো জটিলতাৰ সৃষ্টি হোৱাৰ আশংকাই দেখা দিছে। মিছামাৰীৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটিৰ সময় হৈছে আনিটি বিৰতিৰ। Engineering Power Dealer now with free registration, insurance and কাইলৈ জুবিন গাৰ্গৰ উপজা দিন। আয়ুষ চন্দ্ৰ হাস্পতালত প্ৰাক জন্মদিনৰ কাৰ্যসূচী ৰোগীসকলৰ মাজত বিতৰণ কৰা হ'ল খাদ্য সামগ্ৰী। আশ্ৰমৰ আৱাসীৰ মাজতো বিতৰণ কৰিলে খাদ্য সামগ্ৰী। আয়ুষ চন্দ্ৰ হাস্পতালে আগবঢ়াব বিনামূলীয়া চিকিৎসা সেৱা। কাইলৈ 50 বছৰত ভৰি দিব জুবিন গাৰ্গে। জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে এনেদৰে আয়ুষ চন্দ্ৰ হাস্পতালত প্ৰাক জন্মদিনৰ কাৰ্যসূচী পালন কৰা হৈছে। ৰোগীসকলৰ মাজত তেওঁ খাদ্য সামগ্ৰী বিতৰণ কৰিছে। লগতে আশ্ৰমৰ যিসকল আৱাসী আছে তেওঁলোকৰ মাজতো গৈ এনেদৰে খাদ্য সামগ্ৰী বিতৰণ কৰে জুবিন গাৰ্গে। নতুন বছৰ আছে, মোৰ চিনেমা এখনৰ প্লেন কৰি আছোঁ আৰু 2খন চিনেমা ৰিলিজ বাকী আছে। কৰোণাৰ কাৰণে আমি ৰিলিজ দিয়া নাছিলোঁ। চ' নেক্সট ইয়েৰ নতুন বছৰত আমি ৰিলিজ দিম বুলি ভাবিছোঁ। ডক্টৰ বেজবৰুৱা আপোনালোকে জানে আগৰ এখন ছুপাৰহিট চিনেমা আকৌ বনোৱা হৈছে, য'ত মই এক্টিং কৰিছোঁ। সেইখন ৰিলিজ হ'ব, ৰাজনীতি ৰিলিজ হ'ব, যোদ্ধা বুলি এখন ৰিলিজ হ'ব, মই মিউজিক কৰিছোঁ। তো কেইবাখনো চিনেমা লাইন আপ হৈ আছে। আচলতে চিনেমা ইণ্ডাষ্ট্ৰিটো অকণমান উঠি অহাৰ সময়তে কৰোণা আহি পেলাই আকৌ ডাউন হৈ গ'ল। এতিয়া আকৌ আমি চেষ্টা কৰি পেলাই আকৌ চিনেমা ইণ্ডাষ্ট্ৰিটো ওপৰলৈ আনিব লাগিব। চ' সেইটো এটা দায়িত্ব আছে নতুন বছৰত। আৰু তাৰোপৰি বাকী কাম কাজ চলি থাকিব। নতুন নতুন কাম, নতুন নতুন গান, নতুন নতুন চিন্তা, পৰিকল্পনা বুলি নকওঁ, মই কল্পনা বুলি কওঁ। আজিকালি অলপ সোনকালে খোৱা আৰম্ভ কৰিছোঁ, ঘৰলৈ সোনকালে আহোঁ। আৰু আগতে যেনেকৈ লেট নাইট ৰাতিপুৱালৈকে কাম কৰিছিলোঁ, আজিকালি নকৰোঁ, সেইটো বন্ধ কৰিছোঁ। আৰু দৰৱ দিছে বিভিন্ন দৰৱ, সেইবিলাক খাই আছোঁ। আৰু মিউজিক কোম্পানীটো এইটো কাৰণে খুলিছোঁ যে মিউজিক কোম্পানীটো অকল মোৰ নিজৰ কাৰণে খোলা নাই। মই নতুন আপকামিং যিখিনি আৰ্টিষ্ট আছে তেওঁলোকে সদায় বাহিৰৰ কোম্পানীৰ লগত টাই আপ কৰি পেলাই গান ৰিলিজ কৰিবলগীয়া হয়। সেইটো যাতে নহয়, সেইটো আমাৰ কোম্পানীৰ লগত
এতিয়া ধনী ৰেকৰ্ডছ আছে, আমি ধনীৰ লগতো কাম কৰোঁ। এতিয়া ধনী আছে, জুবিন গাৰ্গ মিউজিক আহিছে এতিয়া। চ' আমি আমাৰ কোম্পানীৰ ফালৰ পৰা আমি অসমীয়া গান, আমাৰ নিজৰ গান, আমাৰ নতুন নতুন আৰ্টিষ্টৰ গান আমি ৰিলিজ কৰিম। কোভিড নহয়, বায়ু প্ৰদূষণে হানিছে দিল্লী। বন্ধ কৰা হৈছে তাপবিদ্যুৎ কেন্দ্ৰ, বাধা দিয়া হৈছে ট্ৰাকৰ চলাচলত, বন্ধ ৰখা হৈছে সকলোবোৰ শিক্ষানুষ্ঠান। দিল্লীত এয়াৰ এমাৰ্জেঞ্চি। ৰাজধানী চহৰখনত বন্ধ কৰি দিয়া হৈছে তাপবিদ্যুৎ কেন্দ্ৰসমূহ। বাধা দিয়া হৈছে ট্ৰাকৰ চলাচলত। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বন্ধ থাকিব দিল্লীৰ শিক্ষা অনুষ্ঠান। যিকোনো চৰকাৰী কাৰ্যালয়ত 50% বিষয়া কৰ্মচাৰীহে উপস্থিত থাকিব পাৰিব। 50%ৰ বাবে হ'ব লাগিব ৱৰ্ক ফ্ৰম হোম। ব্যক্তিগত প্ৰতিষ্ঠানসমূহকো এই নিৰ্দেশনা পালন কৰিবলৈ আহ্বান চৰকাৰৰ। কোভিড নহয়, এইবাৰ ৰাজধানী চহৰখনক চানি ধৰিছে প্ৰদূষিত বায়ুৱে। দিল্লীৰ ৰাজপথলৈ ওলাই আহিলে এতিয়া আপোনাৰ ছালৰ পুৰণি উঠিব, চকু পৰিব, কষ্ট পাব উশাহ নিশাহ লোৱাত। बहुत खराब है भाई साहब, आँख जलती है, यहाँ तक कि बर्दाश्त नहीं होता, 2 बार आँख धोना पड़ता है। पोल्यूशन तो बढ़ ही गया है बहुत ज़्यादा पहले से। ये पोल्यूशन से जो है आदमी को तबीयत खराब हो रहा है, सांस की बीमारी की प्रॉब्लम है। अब पोल्यूशन के चक्कर में बच्चे को भी तकलीफ होगी। চাৰিওফালে ধুঁৱলি কুঁৱলী অস্পষ্ট। যমুনা নৈৰ জলপৃষ্ঠত দেখা গৈছে এটা প্ৰদূষিত ফেনিল চামনি। ইয়াৰ কাৰণ প্ৰদূষণ। দিল্লীৰ বায়ুৰ মান দ্ৰুতভাৱে নিম্নগামী হৈছে। দিল্লী এয়াৰ কোৱালিটি ইণ্ডেক্স এতিয়া 404, যিটো অতি জটিল বুলি ধৰা হয়। বায়ুৰ মান নিম্নগামী হোৱাত বায়ু মান পৰিচালন আয়োগে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। নিৰ্দেশনা অনুসৰি দিল্লীৰ 300 কিলোমিটাৰ ব্যাসাৰ্ধৰে আগুৰি থকা অঞ্চলত 30 নৱেম্বৰ পৰ্যন্ত 5টা তাপবিদ্যুৎ কেন্দ্ৰৰ বাহিৰে সকলো বন্ধ থাকিব লাগিব। অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ বাহিৰে কোনো ট্ৰাকে চলাচল কৰিব নোৱাৰিব। চৰকাৰী কেইটামান প্ৰকল্পৰ বাহিৰে সকলো নিৰ্মাণ আৰু ধ্বংস কাৰ্য 21 নৱেম্বৰ পৰ্যন্ত বন্ধ ৰাখিব লাগিব। বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি 21 নৱেম্বৰৰ পৰা ৰাজধানী চহৰখনৰ বায়ুৰ মান কিছু পৰিমাণে ঊৰ্ধ্বগামী হ'ব। जैसे ऑफिस बंद कर दिए तो गाड़ियाँ थोड़ी कम रहेंगी और कंस्ट्रक्शन का काम भी कम कराए तो उससे धूल मिट्टी वगैरह कम रहेगी, तो फ़र्क तो पड़ेगा। लॉकडाउन लगाने से तो फिर बहुत ज़्यादा फ़र्क पड़ेगा, क्योंकि बिल्कुल कोई नहीं बाहर निकलेगा, गाड़ियाँ नहीं निकलेंगी तो पोल्यूशन कम ही रहेगा। न्यूज़ डेस्क रिपोर्ट, न्यूज़ 18, অসম নৰ্থ ইষ্ট। আমাৰ সময় হৈছে আন এটি বিৰতিৰ। Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited, 7002845017.